বহুত দিন অহা নাছিলোঁ, আজি আহিছোঁ। এটি বিশেষ কথা আপোনালোকক ক'ব বিচাৰোঁ। আমি শিশুকালটো কেনেকৈ উপভোগ কৰিছিলোঁ আপোনালোকক তাকে জনাব বিচাৰিছোঁ। আমাতকৈ ছিনিয়ৰসকলে তাতকৈ বেছি উপভোগ কৰিছিল, আমি দেখিছিলোঁ। আমি যেতিয়া স্কুল পঢ়ি থাকোঁ, 6-7ত পঢ়ি থাকোঁ, তেতিয়া আমি স্কুলৰ পৰা আহি ভাটিবেলা আবেলি সময়ত ইছলামপতি আৰু গুলিস্তানপতি আৰু আজাদপতি মাজত ফুটবলৰ প্ৰতিযোগিতা হৈছিল। আজাদপতি সোঁপাই কোনোবা ল'লে আমি বেয়া পাওঁ, আৰু ইছলামপতি পকা। ওচৰতে থকা দলেগাঁৱৰ লগতো খেল হৈছিল। তাৰোপৰি আমাৰ ছিনিয়ৰসকল আছিল। এতিয়া ক'বলৈ বেয়া লাগে, এজন ঢুকাইছে, এজন নহয় দুইজনকৈ ঢুকাইছে। আফতাব মেহদি ঢুকাল, মকচুদহঁত, সেই 11 টাইগাৰ এটা টীম আছিল। সেইবিলাক সময় যিদৰে ল'ৰাবিলাকে উপভোগ কৰিছিল, এই যে আজিকালি দেখিলে বেয়া লাগে। আজিকালি ল'ৰা ছোৱালী সেইবিলাক ফূৰ্তি ফাৰ্তা নাই। এখন নাই ক্ৰিকেট খেলৰ প্ৰতিযোগিতা আছে গাঁৱত, নাই এখন ফুটবল খেলৰ প্ৰতিযোগিতা আছে, লীগ খেল পাতে, ভাল লাগে দেখি। কিন্তু গাঁৱত টীম এটা আছে জানো? আজি বোলে কাবাডী খেল প্ৰতিযোগিতা আছে, আজি নে কালিলৈ। স্থানীয় কাবাডী খেলৰ কোনোবা প্ৰতিযোগী আছেনে গ্ৰুপ এটা? এটা ভাল খবৰ। যা হওক, 2-3জনে এথলেটিক্সত খেলি আছে। প্ৰায় মোৰ লগৰ বন্ধু এজনে 11জনকৈ ল'ৰাক তেওঁৰ ট্ৰেইনাৰ হিচাপে লগত লৈ ফুৰিছে। জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাত আমাৰ জাজৰিয়ে 3জন আছে, ওচৰে পাঁজৰে আছে 9জন। ইমান ধুনীয়া এখন ষ্টেডিয়াম আছে, আপোনালোক কিয় আগবাঢ়ি নাহে? মই এজন ল'ৰাক উৎসাহিত কৰিছিলোঁ যেতিয়া মই কাপোৰৰ দোকান দি আছিলোঁ। বোলো ভাইটি তুমি দৌৰি থাকা। এতিয়া ইণ্ডিয়ান আৰ্মিত চাকৰি কৰি আছে। আপোনাৰ নিচানতলৰ ওচৰৰে ল'ৰা, ইণ্ডিয়ান আৰ্মিত কৰি আছে। উৎসাহিত কৰক, আপোনাৰ ল'ৰাটোক উৎসাহিত কৰক। হিমজুকাক ভাল লাগিছে, তেওঁৰ ল'ৰাটোক নগাঁও ষ্টেডিয়ামত ক্ৰিকেট খেলত জইন কৰি দিছে। হিমজুকা ধন্যবাদ আপোনাক জনাইছোঁ। তেনেকৈ আপোনালোকৰ শিশুটোক আগুৱাই দিয়ক। বিষয়টো উপস্থাপন কৰোঁতে মই দুজনমান ব্যক্তিৰ নাম ল'বই লাগিব। প্ৰথমে মই মোৰ বন্ধু আলমাছ উদ্দিন, এজন ভাল খেলুৱৈ আছিল। বুৰহান, আমাৰ লগত নিপুল, তাৰোপৰি চাইফুল, বাবুটো, তাৰোপৰি ছিনিয়ৰসকলৰ ভিতৰত আফতাব মেহদি, মকচুদ, পলাশ, বদলৈ দলেগাঁও, বগৈগুৰু এজন আছিল, টুটুমণি। এই ছিনিয়ৰসকলৰ এই গেপটো, এতিয়া তেখেতসকলৰ পিছৰ গেপটোত এতিয়ালৈকে মই দেখাত এজন ভাল খেলুৱৈ গাঁৱত দেখা নাই। তেওঁলোকে কিন্তু খেলৰ দ্বাৰাই নিজকে প্ৰতিষ্ঠা কৰিছিল। গতিকে কোৱাৰ কাৰণে বেয়া নাপাবা। নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, গাঁওখনৰ অঞ্চলৰ সৰ্বাংগীন উন্নতি হ'ব তোমালোক যদি আগুৱাই আহা, সফলতাৰে যদি আগুৱাই যাব পাৰা। আজিলৈ ইমানতে ৰাখিলোঁ, ধন্যবাদ।